নমস্কাৰ সকলোকে আন এটা পাৰ্টলৈ ৰিজনিঙৰ তোমালোকক স্বাগতম জনাইছো আৰু এই কোৱেশ্চন কেইটা কৰাৰ আগতে তোমালোকে ভিডিও কেইটা পজ কৰি পেলাই তোমালোকে নিজে চেষ্টা কৰিবা আৰু তাৰ পিছত মইতো কৰি দিমি তোমালোকক কৰিবলৈ যত্ন কৰিবা ঠিক আছে সো প্ৰথম কোৱেশ্চনটো দেখা পাইছা এই কোৱেশ্চনটো কেনেকৈ কৰিবা যদি এক্সামত এই দৰে আহে কি আছে গৌতম ওয়াজ ফেসিং নর্থ মানে এইটো এটা ডাইৰেকশ্যনৰ ওপৰত দি আছে গৌতমৰ ফেস কোনফালে আছে ধৰি লৈছা এইটো আমি জানো যে डायरेक्शन केटा ऊपर फाले থাকে नॉर्थ तলৰ ফালে থাকে তোমাৰ সাউথ আৰু এই ফালে থাকে ইস্ট ওয়েস্ট এখিনি জানা তোমালোকে যে উত্তৰ দক্ষিণ পূব পশ্চিম ক্লিয়াৰ এখিনি যে গৌতমৰ ফেসটো মানে মুখখন কোন ফালে আছে গৌতম ধৰি লৈছে এইটো গৌতম আছে তাৰ ফেসটো কোন ফালে আছে নর্থ ফালে মানে এই ফালে আছে ক্লিয়াৰ এই ফালে আছে আর তেও কি কৰিছে হি ওয়াক 40 মিটার উত্তৰ ফালে কি কৰিছে 40 মিটার ধৰি লৈছে খোজ কাঢ়িছে 40 মিটার কি কৰিছে খোজ কাঢ়িছে এন যেতিয়া তেও 40 মিটার খোজ কাঢ়িছে এইফালে গৈছে এইফালে গলে তাৰ হু ফালটো এইফালে থাকিব আৰু লেফট ফালটো এইফালে থাকিব লেফট হ্যান্ড ঠিক আছে এখিনি ক্লিয়ার যে হি টার্ন লেফট and walk 20 meter আর তেও কি কৰিছে টার্ন কৰিছে কোন ফালে গৰিছে 20 মিটার গৰিছে লেফট সাইড মানে এইফালে হ'ব এইফালে তেও গৰিছে কিমান মিটার 20 মিটার ধৰিছে 20 মিটার কি কৰিছে গৰিছে ওকে যেতিয়া তেও এইফালে গৈ আছে তাৰ হুফালটো এইফালে থাকিব হুহাতটো আৰু এইফালে থাকিব লেফট হ্যান্ডটো তোমালোকে গম পাইছা তোমালোকে নিজে ভিজুয়ালাইজ কৰা তোমালোকে ধৰিছে এনেকৈ গৈছে উত্তৰ ফালে যেতিয়া নর্থ ফালে গৈ আছে তোমাৰ হুহাতটো এইফালে থাকিব আৰু লেফট হ্যান্ডটো এইফালে থাকিব আকৌ যদি ইয়াৰ পৰা এই পয়েন্টৰ পৰা 40 মিটাৰ যোৱাৰ পিছত যদি তোমালোকে আকৌ টার্ন কৰা লেফট সাইড কোৱাৰ লগে কিমান এইফালে হ'ব লেফট সাইড তো লেফট সাইড যেতিয়া ঘূৰিছে কিমান মিটাৰ গৈছে 20 মিটাৰ আকৌ এগেইন গৈছে ক্লিয়াৰ Again he turned left walk 40 meter আকৌ তেও কি কৰিছে ইয়াৰ পৰা আকৌ 40 মিটাৰ ইয়াৰ পৰা আইছে ইয়াৰ পৰা আকৌ কি কৰিছে একে ডাইৰেকশন এইফালে লেফটত এইফালে আইছে 40 মিটাৰ হল ক্লিয়াৰ এখিনি আহিলে তাৰ পিছত কি কৈছে হাউ ফাৰ away is he from the starting point তেও starting point পৰা কিমান দূৰত আছে অলৰেডি দেখা পাইছা ইয়াৰ পৰা ইয়াৰ ডিসটেন্স কিমান আছে 20 মিটাৰ তো আমাৰ উত্তৰটো কি হ'ব 20 মিটাৰ এতিয়া ক্লিয়াৰ হল তোমালোকে এই দৰে তোমালোকৰ ডাইৰেকশ্যনৰ ওপৰত তোমালোকে এক্সামত পাবাই সো সেই কাৰণে তোমালোকে প্ৰেক্টিস কৰাটো জৰুৰী হল কোৱেশ্চনটো চাব পাৰা এটো দিয়া আছে ইফ কাউ 41 and goat 43 then the dog কিমান হ'ব এটো এটা কোডিংৰ ওপৰত আছে আৰু আলফাবেটিক তোমালোকে COW এতিয়া তোমালোকে জানিব লাগিব এইখিনি 41 তো ডাইৰেক্ট নহয় সো তোমালোকে চাই লোৱা যে COW এতিয়া তোমালোকে জানা যে সিৰ কিমান নাম্বার হয় সিৰ নাম্বার হৈছে কিমান 3 নাম্বার তেন্তে সোয়া ওর নাম্বার কিমান ও সাধারণত কিমান নাম্বারত পড়ে 15 নাম্বারত পড়ে তোমালোকে যদি সোয়া যে এ হৈছে 1 নাম্বার বি হৈছে 2 নাম্বার এই দৰে তোমালোকে চাব পাৰা সি হৈছে 3 নাম্বার এনে দৰে আমাৰ টোটাল কিমানটা আলফাবেট আছে 26 টা আৰু এইটো 15 নাম্বার যেটো সংখ্যা আছে এইটো সংখ্যাত কিমান পড়ে ও পড়ে আৰু ডব্লিউ টো তোমালোকে দেখা হৈছে কিমান নাম্বারত পড়ে সাধাৰণতে 23 পরে এই গোটে কেটা যদি তোমালোকে প্লাস কৰা কিমান হয় সোয়া 3 আর 5 সে কিমান হৈছে 8 8 আর 3 মিলি প্লা 11 11 আর 1 থাকিল কিমান 1 থাকিব 2 1 3 1 4 তেন্তে 41 এটো তোমালোকে দেখা পাইছা এই দৰে আমি যদি কাউন্ট কৰো আমাৰ এই দৰে আমাৰ 41 টো পাই যাম সিমিলারলি সোয়া এটো GOAT এটোৰ আমি কেনেকৈ পাম জিৰ সংখ্যাটো কিমান জিৰ সংখ্যাটো তোমালোকে জানা 7 নম্বৰ পৰে or to কিমান পৰে 15 নম্বৰ a to কিমান নম্বৰত আছে 1 নম্বৰ আৰু t to কিমান নম্বৰত আছে t সাধাৰণতে 20 নম্বৰ এই দৰে তোমালোকে গুটে কেটা কি কৰিবা ভালদৰে প্ৰেক্টিস কৰিব লাগিব আৰু এই গুটে কেটা যদি তোমালোকে প্লাস কৰা সোয়া এই 43 পোৱা যায় কি নাই সোয়া 7 plus 15 plus 1 plus 20 এই গুটে কেটা সোয়া প্লাস কৰি পেলাই কিমান হয় 7 আৰু 5 এ প্লাস কৰিলে 12 একে 13 13 और 3 হ'ব বাকি থাকি 1 থাকিল 2 আৰু বা ইয়াত 1 আছে 3 হাতৰ একে আছে কিমান 4 তেন্তে কিমান হৈছে 43 হৈছে এই দৰে আমাৰ দুই টাইম দিছে এতিয়া সোৱা ডগ টু কি হয় ডগ টু সাধাৰণতে ডিৰ মান কিমান ডি হৈছে 4 নম্বৰত পৰে পজিশন আৰু ও কিমানত পৰে 15 নম্বৰ আৰু জি টু পৰে তোমালোকে দেখা হৈছে 7 নম্বৰ এই গুটে কেটা প্লাস কৰা 4 plus 15 plus 7 এই গুটে কেটা যদি তোমালোকে প্লাস কৰি দিয়া কিমান হয় সোয়া 7 আর 5 যোগ কৰিলে 12 আর 12 4 কিমান হলো হ'ব 16 6
ঠিক আছে আর বাকি থাকিব কিমান 1 থাকিব 1 আৰু 1 কিমান 2 26 হ'ব তেন্তে ইয়াৰ আমাৰ 26 ক'ত আছে ডি নম্বৰ অপচনটো হৈছে 26 তো এইটো হৈছে আমাৰ শুদ্ধ আনসাৰ এইদৰে তোমালোকে কোৱেশ্চনটো কৰিব লাগিব এইটো যেটো আছে 3 নম্বৰ এইটো তোমালোকে নিজেই পাৰি যাবা কাৰণ এইটো এটা ফিগাৰ প্যাটাৰ্ন দিয়া আছে এইটো কোনটো হ'ব তোমালোকে দেখা পাইছাই এইটোটো নহব ইয়াৰ ভিতৰত চোৱা কি কৰিব লাগিব এইদৰে ফিগাৰটো এনেকৈ আহিব ঠিক আছে এইদৰে আহিবা এইটো এনেকৈ ঘূৰিব আৰু এইটো এনেকৈ ঘূৰি পেলাই এনেকৈ হ'ব আৰু ইয়াত যেনেকৈ চোৱা ইয়াত দুটা আছে এইদৰে ইয়াত কি হ'ব দুটা হ'ব এনেকৈ ডায়াগ্ৰাম ভিতৰত ৰেক্টেঙ্গুলাৰ বা স্কোয়াৰৰ নিচিনা সো এইদৰে ফিগাৰ ক'ত আছে এক নম্বৰটো চোৱা আছে কি নাই ইয়াত সেকেন্ড স্টেপত কি আছে ফিগাৰটো আছে ইয়াত আমাৰ সেকেন্ড স্টেপত নাই থাৰ্ডত আছে এইটোতো নহব ইয়াত চোৱা প্ৰথমটোত নাই সেকেন্ডটোতো নাই হ'ব এইদৰে হ'ব ইয়াত মানে অকাটো ভুল হৈছে সো তোমালোকৰ যেটো দেখা পাইছা শুদ্ধ আনসাৰটো কেনেকৈ হ'ব এইদৰে ফিগাৰটো হ'ব ইয়াত যেনেকৈ চোৱা এবাৰ তাৰ পিছত আকৌ কি বাহিৰত আৰু এটা এনেকৈ হ'ব তাৰ পিছত কি হ'ব এইদৰে হ'ব আৰু ভিতৰত ফিগাৰ দুটা কি হ'ব ইয়াত থকা কি হ'ব এনেদৰে চিত্ৰটো হ'ব এইদৰে যদি তোমালোকে দেখা পাইছা হেতু হ'ব আমাৰ আনসাৰ হ'ব ঠিক আছে আৰু ইয়াৰ গুটি কিটা ভুল আছে ইয়াত চোৱা এটা দুটা তিনিটা চাৰিটা হৈছে এটা দুটা তিনিটা চাৰিটা কিন্তু আমাৰ সেকেন্ড যেটো আছে সেকেন্ড লাইনত হ'ব কিন্তু এইটো নহব ইয়াত দুটা আকৌ ডাবল দি আছে তো ইয়াৰ গুটি কিটা ভুল আছে সো আমাৰ এইদৰে ফিগাৰ যেনেকৈ দেখা পাইছা এইটো হ'ব আনসাৰ হৈছে ক্লিয়াৰ এতিয়া 4 নম্বৰটো চোৱা 4 নম্বৰটো এটা ডাইৰেকশনৰ ওপৰত দিয়া আছে যে গোপালী এজন ফেসিং টুৱাৰ্ড সাউথ ফালে তাৰ ফেসটো কি আছে চাই আছে সাউথ মানে হৈছে তল ফালে চাই আছে আমাৰ যেনেকৈ ডাইৰেকশনটো জানাই তোমালোকে ওপৰ ফালে থাকে নৰ্থ আৰু তলৰ ফালে থাকে সাউথ আৰু এইফালে থাকে ইষ্ট এইফালে থাকে ওয়েস্ট আৰু তাৰ মুখখন কোন ফালে আছে গোপালীৰ মুখখন আছে কোন ফালে এইফালে আছে এইফালে মানে হৈছে সাউথ ফালে আছে এইফালে যদি চাই থাকে তেন্তে তাৰ এইফালে হ'ব ৰাইট হ্যান্ড এইফালে হ'ব লেফট হ্যান্ড তোমালোকে গম পাইছে তোমালোকে নিজে ভিজুয়ালাইজ কৰা যে তুমি সাউথ ফালে চাই আছা তোমাৰ ফেসটো এইফালে আছে তোমাৰ হু হাতটো এইফালে থাকিব আৰু লেফট হ্যান্ডটো এইফালে থাকিব ঠিক আছে আকৌ কি কৈছে she turned right and walked 35 মিটাৰ তাই কি কৰিছে তাই সাধাৰণতে কিমান ৰাইট টাৰ্ণ লৈছে ৰাইট টাৰ্ণ মানে এইফালে লৈছে তাৰ হুফালকে এইফালে আছে আৰু 35 মিটাৰ তেও কি কৰিছে ইয়াৰ পৰা কি কৰিছে ওয়াক কৰিছে ওয়াক মানে হৈছে তেও খোজ কাঢ়িছে ঠিক আছে এতিয়া তেও যেতিয়া এইফালে গৈছে এইফালে মানে কি ওয়েস্টৰ ফালে গৈছে মানে পশ্চিম ফালে যোৱাৰ লগে লগে তাৰ হাতটো এইফালে ৰাইট হ্যান্ড হ'ব এইফালে লেফট হ্যান্ড হ'ব তোমালোকে নিজে ভিজুয়ালাইজ কৰা ধৰিছা এইফালে তুমি খোজ কাঢ়ি আছা পশ্চিম ফালে তেন্তে তোমাৰ হুফালটো এইফালে থাকিব আৰু ৰাইট হ্যান্ডটো লেফট হ্যান্ডটো এইফালে থাকিব ঠিক আছে again কি কৰিছে then turned right again walk 40 মিটাৰ আকৌ ইয়াৰ পৰা আকৌ কি কৰিছে ৰাইট ফালে আকৌ টাৰ্ণ কৰিছে ৰাইট ফালে মানে ওপৰ ফালে গৈছে ওপৰ ফালে যেতিয়া টাৰ্ণ কৰিছে কিমান মিটাৰ গৈছে 40 মিটাৰ গৈছে ইয়াৰ পৰা 40 মিটাৰ গৈছে হল ক্লিয়াৰ এইফালে গৈছে ৰাইট যেহেতু টাৰ্ণ কৰিছে ৰাইট মানে এইফালে ঘূৰিছে এতিয়া চোৱা নেক্সট কি কৈছে আকৌ কি কৰিছে ফাইনালি she turned left and walk 30 মিটাৰ আকৌ ইয়াৰ পৰা কি কৈছে লেফট এইফালে যদি যায় নৰ্থৰ ফালে তাৰ এইফালে থাকিব হুফালটো থাকিব আৰু ইফালে কি লেফট হ্যান্ডটো থাকিব আকৌ ফাইনালি she turned left and walk 30 মিটাৰ ইয়াৰ পৰা আকৌ লেফটৰ ফালে টাৰ্ণ কৰিছে কিমান মিটাৰ 30 মিটাৰ লেফট মানে হৈছে এইফালে ঘূৰিছে এইফালে যদি গৈ থাকা তোমালোকে নৰ্থৰ ফালে যদি চাই থাকা তোমাৰ সাধাৰণতে লেফট কোন ফালে হ'ব এইফালে হ'ব ইয়াৰ পৰা কিমান টাৰ্ণ কৰিছে 30 মিটাৰ হল এইখিনি ক্লিয়াৰ Which direction is she facing now? এতিয়া তাৰ ফেসটো কোন ফালে আছে অলৰেডি দেখা পাইছে কোন ফালে আছে এইফালে মানে কি ওয়েস্টৰ ফালে ওয়েস্ট মানে পশ্চিম ফালে এতিয়া ওয়েস্ট কোড আছে এই সি নম্বৰ যেটো অপচন আছে এটো আমাৰ আনসাৰটো শুদ্ধ হ'ব ঠিক আছে এতিয়া ক্লিয়াৰ হল এইদৰে কোৱেশ্চন যদি তোমালোকে আহে কৰি আহিব পাৰিবা মই ভাবিছো ঠিক আছে এতিয়া আমাৰ নেক্সট ইম্পৰ্টেন্ট 5 নম্বৰ কোৱেশ্চনটো চোৱা 5 নম্বৰ কোৱেশ্চনটো তোমালোকৰ বহুতই ইম্পৰ্টেন্ট হয় এইদৰে কোৱেশ্চন যদি তোমালোকক দেখা পাইছা এইদৰে কি দৰে কৰিবা কি কৈছে কোৱেশ্চনটো 6 পাৰসন বিনয় মাধৱ নীলেশ সাগৰ অৰবিন্দ ৰাজেশ এণ্ড ষ্টেণ্ডিং ইন দ্য টু ৰ দুটা হাৰিত কি আছে হিয়তে থিয় হৈ আছে ধৰি লৈছে দুটা হাৰি এইদৰে এটা হাৰি আৰু এটো এটা হাৰিত আছে কি কৈছে তাৰ পিছত কিমানজন মানুহ আছিল 6 জন কি কোন আছিল বিনয় আছিল তাৰ পিছত মাধৱ আছিল নেক্সট কোন আছে নীলেশ আছে তাৰ পিছত সাগৰ আছে তাৰ পিছত অৰবিন্দ আছে তাৰ পিছত ৰাজেশ আছে এইদৰে 6 জন পাৰসন আছে তাৰ পিছত কি কৈছে ষ্টেণ্ডিং টু ৰ দুটা হাৰিত আছে যদি তাৰ পিছত কি কৈছে নেক্সট ফেসিং টুৱাৰ্ড ইচ আদাৰ such that 3 পাৰসন
আর ইন এ র প্রত্যেকটা রত মানে প্রত্যেকটো শাৰীত কেইজন কৰি আছে তিনিজন ইয়াত তিনিজন আছে এইফালেও কি আছে তিনিজন আছে আৰু ইহঁতৰ ফালে চাই আছে ইহঁতৰ ফালে চাই আছে মানে ওপৰত তিনিজন তলত তিনিজন আছে গম পাইছা অলৰেডি মানে দুটা শাৰী আছে ৰ মানে দুটা শাৰী দুটা আছে আৰু দুটা শাৰীত প্ৰত্যেক শাৰীত কেইটাজন আছে তিনিটাকৈ থিয় হৈ আছে গম পাইছা এতিয়া কি কৈছে নীলজ ইজ বিটুইন অৰবিন্দ এণ্ড সাগৰ নীলজ ক'ত আছে অৰবিন্দ আৰু সাগৰৰ কি আছে বিটুইন মানে মাজত আছে নীলজ যিটো ব্যক্তি আছে যিজন পাৰ্সন আছে এই অৰবিন্দ আৰু কাৰ মাজত আছে সাগৰৰ মাজত আছে অলৰেডি গম পাইছা তিনিজন এটা শাৰীত আছে নীলজ অৰবিন্দ আৰু সাগৰ এটা শাৰীত আছে আৰু আনটো শাৰীত কোন আছে আনটো শাৰীত কোন আছে যে নীলজ গুচি গ'ল তাৰপিছত নীলজ গুচি গ'ল আৰু অৰবিন্দ গুচি গ'ল আৰু কি সাগৰ গুচি গ'ল আৰু বাকী থাকিল বিনয় মাধৱ আৰু কি কোন থাকিল যে ৰাজেশ থাকি গ'ল আৰু তিনিজন এতিয়া চোৱা আমাৰ এইকেইটা আমাৰ পইণ্ট কেইটা দিছে প্ৰথম পইণ্টটো কি কৈছে যে নীলজ ইজ বিটুইন গ'ল এইটো কমপ্লিট কৰিলোঁ তাৰপিছত কি কৈছে নীলজ ইজ নট ফেচিং বিনয় নীলজে কাৰ ফেচিং কৰা নাই বিনয়ৰ ফেচিং কৰা নাই ঠিক আছে এইটো আমি গম পাইছোঁ নীলজে বিনয়ৰ চিধাচিধি নহয় মাধৱ ইজ ফেচিং অৰবিন্দ মাধৱ কাৰ ফালে চাই আছে অৰবিন্দৰ ওচৰা ওচৰি আছে মানে অৰবিন্দৰ ওচৰত কোন আছে ফেচ ফালে চাই আছে মানে অৰবিন্দ আৰু মাধৱ কি আছে এজনৰ আনজনৰ কি আছে ফেচৰ ফালে আছে এতিয়া চোৱা অৰবিন্দ কৈ আছে এইফালে আছে এতিয়া মাধৱ তাৰ ওচৰত কি হ'ব মাধৱটো হ'ব এইফালে অৰবিন্দে চাই আছে এইফালে কি আছে মাধৱে চাই আছে এতিয়া চোৱা আমাৰ অপশ্যনটো 2 নম্বৰটো কি কৈছে চোৱা নীলজ ইজ নট ফেচিং বিনয় নীলজে ফেচিং বিনয়ৰ ওচৰত নহয় তেন্তে বিনয়ৰ কাৰ ফালে হ'ব এইটো যিটো সাগৰ আছে সাগৰৰ চিধাচিধি কি হ'ব যে বিনয় হ'ব আৰু বাকী কোন থাকিল ইয়াত আমাৰ ৰাজেশ থাকি গ'ল হ'লে এতিয়া হোৱাট ইজ দ্য ৰাজেশ পজিশ্যন ক'ত আছে ৰাজেশৰ পজিশ্যন চোৱা এইটো যে ফেচিং টুৱাৰ্ড বিনয় বিটুইন বিনয় এণ্ড মাধৱ বিটুইন বিনয় এণ্ড অৰবিন্দ ফেচিং টুৱাৰ্ড সাগৰ এতিয়া চোৱা ৰাজেশ কাৰ ফালে চাই আছে নীলজৰ ফালে চাই আছে ফেচিং টুৱাৰ্ড বিনয়টো নহ'ব তাৰপিছত বিটুইন বিনয় এণ্ড মাধৱ বিনয় আৰু মাধৱৰ মাজত আছে কি নাই এইটো সাধাৰণতে হয় আৰু সাগৰৰ ফালেও নহয় বিটুইন বিনয় এণ্ড মাধৱ এইটো যিটো অপশ্যন আছে বি নম্বৰ এইটো আমাৰ শুদ্ধ হ'ব চোৱা তোমালোকে ৰাজেশটো পজিশ্যন ক'ত আছে মাধৱ আৰু বিনয়ৰ মাজত আছে আমাৰ এইখিনি আছিল আজিৰ ৰিজনিংখিনি চ' যদি ভাল লাগিছে লাইক কৰিবা চ' থেংক ইউ